জামুগুৰিহাটৰ মঙলবৰীয়াত অবৈধ জুৱাৰ আড্ডা। আৰক্ষী প্ৰশাসনৰ লগতে গোপন বুজাবুজিৰে চলে অবৈধ জুৱা খেল। আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক ভূমিকাৰ সুযোগ গ্ৰহণ কৰি জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ মঙলবৰীয়াত একাংশ দুষ্ট চক্ৰই আৰম্ভ কৰিছে জুৱাৰ আড্ডা। সপ্তাহৰ প্ৰতিটো মঙলবাৰে এটা অসাধু চক্ৰই বিশেষকৈ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ মঙলবৰীয়াত চলাই অহা অবৈধ জুৱা খেলৰ জৰিয়তে লাখ লাখ টকাৰ জুৱা খেল অনুষ্ঠিত কৰি আহিছে। সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈছে অবৈধ জুৱা খেলৰ দৃশ্য। জামুগুৰিহাটৰ টৌভঙাত অব্যাহত আছে অবৈধভাৱে তীৰ খেল। প্ৰশ্ন হয়, জামুগুৰি আৰক্ষীৰ লগত গোপন বুজাবুজিৰেই দুষ্ট চক্ৰই অঞ্চলটোত মদ জুৱাকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ চলাই আহিছে নেকি? যে আমি ক'বলৈ বিচাৰোঁ, উত্তৰ মুৰাদল আৰু উত্তৰ নজৰ আঞ্চলিকৰ অন্তৰ্গত যিমানে বিগত 10-20 বছৰৰ আগৰ পৰাই আমাৰ ইয়াত মদৰ ব্যৱসায় আৰু লগতে আখৰাৰ যিখন খেল চলা আৰু লগতে হাউচি আৰু জুৱা আৰু এই আখৰাখিনি চলি থকাৰ কাৰণে আজি জিকাটো মানুহে মদ চাৰাপ খায় আৰু নিজিকাটো মদ চাৰাপ খাই কিনি সিহঁতে নিজক মানে আনন্দমূলক এটা খুচি হোৱাত যাকে তাকে মানে ঠকি কিনি আগৰ পৰাও গৈ আছে বা এক্সিডেণ্ট কৰি গৈ আছে। আৰু যোৱাকালিও তেনেকুৱাই মানে আমাৰ সাংবাদিকসকলে আখৰা খেলৰ মাজত যিখন ৰাইজক সজাগ কৰিবৰ কাৰণে আগবাঢ়িছে যে সেইটো আগবাঢ়াটো চাই কিনি আমি অতি আনন্দিত। আৰু লগতে আগতেও এই আখৰাখিনি বা যিকেইটা বেয়া ব্যৱহাৰ কৰা যায় মদ চাৰাবৰ সেইকেইটাৰ ওপৰত সিহঁতে চকু দি আগুৱাই লৈ যাব বুলি আমি অনুৰোধ ৰাখিছোঁ। আৰু লগতে প্ৰশাসনৰ ওপৰতো আমি কিছুমান কথা ক'ব বিচাৰিছোঁ যে যিকেইটা আমাৰ উত্তৰ অঞ্চলত প্ৰশাসনৰ যাতায়াত কম আছে, এই প্ৰশাসনে এই আমাৰ যিকেইটা উপব্যৱহাৰ চলি থকা বস্তুখিনিৰ ওপৰত নজৰ দি আগবাঢ়িব বুলি আমি অনুৰোধ ৰাখিছোঁ। বিগত সময়ত আমাৰ এই মদ পানী খোৱাৰ কাৰণে আমাৰ গাঁৱৰ কিছুমান আদিবাসী যুৱকবিলাকে মদ খাই কিনি এক্সিডেণ্ট হৈ এতিয়ালৈকে প্ৰাণ হেৰাই গৈছে। আৰু সিহঁতৰ মাজত আমিও দুখ প্ৰকাশ কৰিছোঁ। আৰু লগতে গাঁওবাসীও আজি পৰি থকা অৱস্থাত ল'ৰাকেইটা এক্সিডেণ্ট থিতাতে মৰি যোৱা সেইকাৰণে গোটেই গাঁওবাসীয়ে দুখ প্ৰকাশ কৰিছে। আৰু সেইকাৰণে আমি বাৰম্বাৰ মানে প্ৰশাসনক অনুৰোধ জনাইছোঁ যে সেইকেইটা বস্তুৰ ওপৰত অলপ চকু দি কাম কৰিব বুলি আমি অনুৰোধ ৰাখিছোঁ। আৰু মদ খোৱাৰ কাৰণে আজি ইটাখুলিত আমাৰ আদিবাসী মানুহে মানে নিজে মই কি কৰি আছোঁ সেই বস্তুটো গম নোপোৱা, নিজৰ মেণ্টেলি শ্বৰ্ট বা টৰ্চাৰ কৰাৰ কাৰণে আজি যোৱাকালি নিজৰ পুত্ৰক নিজে ঘপিয়াই মাৰি দিছে। সেইকাৰণে সেইকেইটা কথা শুনি নিজকো দুখ লাগে। যাতে ইটাখুলি বা আমাৰ জামুগুৰিৰ আৰক্ষী বিষয়াকৰ ওপৰত আমি অনুৰোধ জনাইছোঁ যে সেইকেইটা বস্তু যাতে কিমান সোনকালে বন্ধ কৰিব পাৰে সেইটোৰ ওপৰত বন্ধ কৰিব বুলি আমি আশা ৰাখিছোঁ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।